নাম হৈছে মোৰ দেশ। কবি কোন? হীৰেণ ভট্টাচাৰ্য। তেখেতৰ জন্ম ক'ত হৈছিলে? যোৰহাটত। হীৰেণ ভট্টাচাৰ্য অসমীয়া সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ। তেখেতক সুগন্ধি কপিলাৰ কবি হিচাপে জনা যায়। আমি কবি পৰিচয় তোমালোকৰ ইয়াত আছে। তেখেতৰ জন্ম হৈছিলে 1932 চনত আৰু তেখেতৰ মৃত্যু হৈছিলে 2012 চনত। আজিৰ পৰা 15 বছৰ আগতে তেখেতৰ মৃত্যু হৈছিলে। এতিয়া মোৰ দেশ এই কবিতাটোতে আমি যোৱাৰ আগতে এটা কবিতা তোমালোকে কোৱাচোন যে ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ দেশপ্ৰেমমূলক কবিতা বা গান তোমালোকৰ মনলৈ কিবা আহেনে? স্বাধীনতাৰ সময়ত যিটো প্ৰত্যেকজন ভাৰতীয়ৰ মুখামুখি আছিলে সেইটো সেই দুটা শব্দ কি আছিলে? বন্দে মাতৰম। কোনে লিখিছিলে? বঙ্কিম চন্দ্ৰ চেটাৰ্জী, হয়নে নহয়? বন্দে মাতৰম। মাত্ৰ এই দুটা শব্দই সেই সময়ত আমাৰ ভাৰতবৰ্ষক স্বাধীনতাৰ কাৰণে সকলো লোকেই যাতে স্বাধীনতাৰ আন্দোলনত যোগদান কৰিব পাৰে। দেশ বুলিলে নালাগে আদেশ বুলি এটা কথা আছে, হয়নে? এতিয়া আৰু হিন্দী ভাষাটো তেনেকৈ আছে। এটা গান খুব প্ৰিয় সৰু সৰু ল'ৰা ছোৱালীৰ মাজত। কি আছিলে গানটো? সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হমাৰা, হয়নে নহয়? এতিয়া চাবা আমি কি কওঁ? আমি কাক ভাল পাওঁ? দেশক কাৰ লগত তুলনা কৰা হয়? দেশ শব্দটোৰ লগত পিতৃ শব্দটো থাকে নে মাতৃ শব্দটো থাকে? দেশ মাতৃ, দেশক মাতৃৰ লগত তুলনা কৰা হয়, হয়নে নহয়? এতিয়া আমি যিকোনো এটা বিষয় পঢ়োঁতে সেই বিষয়টো এতিয়া আমি অসমত আছোঁ, অসমীয়া ভাষা পঢ়িছোঁ, কোৰিলেশ্যন বুলি এটা বিষয় থাকে। এই যে মই তোমালোকক ক'লোঁ হিন্দী ভাষাৰ কথা, সংস্কৃতত বন্দে মাতৰম শব্দটোৰ কথা, এইবিলাক সেই দুটা ভাষা আমি অসমীয়া ভাষাটোৰ লগত জইন কৰিলোঁ। তাৰোপৰি আমি যেতিয়া ভাৰতবৰ্ষৰ মানচিত্ৰখন আঁকিলোঁ আমি গম পালোঁ ভাৰতবৰ্ষৰ কোন দিশে কোনখন ৰাজ্য আছে। ইয়াতে তোমালোকে ৰাজ্যবোৰৰ ভাগবোৰ উলিয়াব পাৰিব, হয়নে? এই যে মেপখন দেখিলা লগে লগে আমাৰ মনত কি আহিলে যে আমি ভাৰতবৰ্ষখনৰ ভৌগোলিক অৱয়ৱটো কেনেকৈ পাম সেইটো কথা। তোমালোকৰ ক্লাছ 9ৰ যিখন ছ'চিয়েলৰ কিতাপ তাত আছে ভাৰতবৰ্ষৰ ভূগোল আৰু তাৰপিছত আছে অসমৰ ভূগোল। ইয়াত অসমৰ মেপখন আছে। মোৰ দেশ বুলি ক'লে আমি ভাৰতীয় সৰ্বপ্ৰথমে, হয়নে? তাৰপিছত আমি উত্তৰ পূবৰ এক গৌৰৱ উজ্জ্বল অংশ এয়া হৈছে অসম। এতিয়া মোৰ দেশ বুলি ক'লে আমি এইখনকো বুজোঁ। আমি এইখনৰ অংশ বৃহত্তৰ ভাৰতৰ অংশ আমি অসম, হয়নে নহয়? ইয়াত ভাৰতৰ ভূগোলো আছে আৰু অসমৰ ভূগোলো আছে। এই ভূগোল বিষয়টো মোৰ অসমৰ মেপখন দেখাৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীখন আমাৰ মাজেদি বৈ গৈছে এই কথাটো আমি শুনি আহিছোঁ, হয়নে? কিন্তু মেপখন অঁকাৰ লগে লগে আমি ইয়াত দেখি গ'লোঁ। তাৰোপৰি আমি কবি হীৰেণ ভট্টাচাৰ্য যিজনক প্ৰতিজন তোমালোকে জনা কবিতাৰ অসমত কবিতা বুলি ক'লে প্ৰথম অৱস্থাত আধুনিক কবিতাৰ যিটো ঢৌ এই বিৰুদাই আনিছিলে। তেখেতক হীৰেণ ভট্টাচাৰ্য বুলি নকৈ বিৰুদা বুলি সকলোৰে মাজত তেখেত পৰিচিত আছিলে। আৰু এই যে দেশখন এনেকুৱা শ্ৰী ৰামচন্দ্ৰই কি কৈছিলে? জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। তোমালোকৰ কাৰণে সম্পূৰ্ণ শ্লোকটো মই লিখি আনিছোঁ। কি আছিলে? যে নমৈ ৰূপ अपि स्वर्णमयी लंका न मे लक्ष्मण रोचते जननी जन्मभूमि सर्वादपि गरीयसी। লংকাখন কেনেকুৱা? সোণৰ, কিন্তু সেই সোণৰ লংকাখন মই ভাল নাপাওঁ। মই কি ভাল পাওঁ? মোৰ দেশ কি? অযোধ্যা আৰু মোৰ মাতৃ। মই স্বৰ্গতকৈও গৰীয়সী, স্বৰ্গতকৈও শ্ৰেষ্ঠ। বুজি পাইছানে? আৰু হিন্দী ভাষাৰ ক্ষেত্ৰত আজাদী কি গীত কোনে লিখিছিলে? তোমালোকে অমিতাভ বচ্চনক জানা? তেখেতৰ পিতৃ হৰিবংশ ৰায় বচ্চন হিন্দী সাহিত্যৰ এক উজ্জ্বলতম সাহিত্যিক। তেখেতৰ তোমালোকৰ মধুশালা কবিতাটো जो बीत गई सो बात गई কবিতাটো ক্লাছ 10ৰ হিন্দীত আছে। তেখেতে আজাদী কি গীত নামৰ এটা কবিতা লিখিছিলে। সেই কবিতাটোৰ
ভাৰত কি দেশৰ দেশ প্ৰেমমূলক হয়নে? তোমালোকে ক্লাছ 7ত জনমভূমি কবিতাটো পঢ়িছিলা নহয়? কোনে লিখিছিলে? নামটো কি আছিলে তেখেতৰ? নলিনীবালা দেৱী, পদ্মশ্ৰী নলিনীবালা দেৱী। তেখেতৰ কবিতাসমূহ কেনেকুৱা? অতীন্দ্ৰিয়বাদ। মানে তোমালোকে হিন্দী সাহিত্যৰ যেনেকে মহাদেৱী বৰ্মাৰ নাম শুনিছা, তোমালোকৰ হিন্দী যিসকলৰ ইলেক্টিভ আছে তেখেতসকলে শুনিছে, তেওঁলোকে শুনিছা যে মহাদেৱী বৰ্মাৰ কবিতাত যিটো ভাৱধাৰা আৰু নলিনীবালা দেৱীৰ কবিতাৰ ভাৱধাৰা যেনেকুৱা একদম অতীন্দ্ৰিয়বাদ। তোমালোকে সহজতে অতীন্দ্ৰিয়বাদ শব্দটো বুজি নাপাবা, যিটো আমি এনেকুৱা এটা ফিলিংছ জাগ্ৰত হয় যে আমাৰ, আমি যে কওঁ একেবাৰে নোম থিয় হৈ গৈছে। জনমভূমি কবিতাটো পঢ়িছা নাই তোমালোকে? এই যে আছে ক্লাছ 7ত কি হৈছিল মনত আছেনে? মেলিটো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম সোৱাদ, হয়নে? এতিয়া আই বুলি ক'লে আমি কি বুজো? ইয়াত আই শব্দটোৱে মাকো বুজাইছে আৰু জন্মভূমিকো বুজাইছে, হয়নে নহয়? এইখিনি কথা কৈ তোমালোকৰ আজিৰ যিটো পাঠ মোৰ দেশ কবিতাটোৰ মাজলৈ মই যাব বিচাৰিছোঁ। এই কবিতাটোৰ মাজেদি আমি কি পাম? প্ৰথম শাৰীটো আবৃত্তিৰ কাৰণে শিকিম। এই কবিতাটো ইউটিউবত যদি তোমালোকে চোৱা তেতিয়াহ'লে আবৃত্তি কবিতাৰ একদম ভৰপূৰ হৈ আছে, সুন্দৰ আবৃত্তি কৰিছে। আমি যদি কবিতা এটা মুখস্থ ৰাখিব পাৰোঁ, কবিতাৰ মুখস্থ ৰাখিলে কি হয় জানানে? আমাৰ স্মৃতি শক্তি প্ৰখৰ হয়। স্মৃতি শক্তি বহুত। মোৰ দেশ কবি হীৰেণ ভট্টাচাৰ্য। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত তুচে শৈশৱোৱাৰী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোণে কোণে সেই সপোনৰ কলবোৰ। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সৈতে হাতে হাতে হাত ধৰি ঘূৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা বাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। আবৃত্তিও তোমালোকে আজিকালি ইউটিউবত বহুত হৈছে যে আবৃত্তিৰ তেওঁলোকৰ পেচা বুজি পোৱা নহয়? জীৱিকা, প্ৰফেশ্যন। আগৰ দিনত এইটো অলপ টান আছিলে এই পেচা হিচাপে, অভিনয় হওক, আবৃত্তি হওক, লেখা মেলা হওক। কিন্তু আজিৰ খেল এই বিষয়বোৰ পেচা হিচাপে লোৱাটো অলপ টান, কঠিন আছিলে। কিন্তু আজিৰ যুগত সময়ৰ লগে লগে ৰূপকোঁৱৰে কি কৈছিলে? ৰূপান্তৰেৰে জগত সুন্দৰ কৰে। এই ৰূপান্তৰ চেঞ্জ এটা সকলোতে আহিছে। তোমালোকে হেভেলছ খানৰ এডভাৰটাইজ দেখিছা নহয়? হাৱা বদলেগী, দেখিছা নাই? এই হাৱা পৰিৱৰ্তন হৈছে। এই ঢৌ তোমালোকে যাতে নিজকে সফল কৰিব পাৰা, এই অকল ভাষা এটা মাধ্যমতে তোমালোকে অকল দেখাত এটা কবিতা, কিন্তু তাত তোমালোকৰ ভৱিষ্যত জীৱনৰ লগত সম্পৃক্ত বহু উপাৰ্জনৰ পথো সোমাই আছে। আজিৰ যুগত, আজিৰ তাৰিখত এই কামখিনি তোমালোকে কৰিব পাৰা। কবিতাটোৰ দ্বিতীয় অংশলৈ গৈছোঁ। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমুমুখ দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। মোৰ দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্য বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছো, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰন্ধোৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছো মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছো। দেশৰ আহ্বান আৰু কোনে শুনিছিলে? কবিতাটোৰ মাজতে কওঁ লাচিতে। শুনিছিলানে? সেই লাচিতে কি কৰিছিলে? নৰিয়া গাৰে যুঁজি দেশৰ হকে দেশখন তোমালোকে
তোমালোকক সুন্দৰকৈ উপহাৰ দি থৈ গ'ল আৰু এই দেশৰ ভৱিষ্যতৰ যদি তোমালোকৰ মাজত দেশ প্ৰেমৰ প্ৰতি ভাৱ নাথাকে এনেকুৱা ধৰণৰ কবিতা নপঢ়া চিনেমা নোচোৱা কেনেকৈ হ'ব তোমালোকে স্বদেশ শ্বাহৰুখ খানৰ স্বদেশ চিনেমাখন চাইছানে স্বদেশ চাকৰি ইণ্ডিয়া এইবোৰ চিনেমা চাইছা নাই হা বন্দে মাতৰম এইবোৰ চাইছানে এইবোৰ দেখি কি কৰে যেনেকৈ বন্দে মাতৰম দুটা শব্দই আমাক ভাৰতবাসীসকলক স্বাধীনতাৰ কাৰণে আমাক প্ৰেৰণা যোগাইছিলে এই চিনেমাবোৰ নাটক এখন পঢ়া চোৱা গান এটা শুনা যেনেকৈ A.R. ৰহমানৰ বন্দে মাতৰম গীতটি শুনিছা নহয় তোমালোকে লতা মংগেশকাৰৰ যে আছিলে এ মেৰে वतन के लोगों হয়নে যারা आँख में भर लो पानी আছেনে নাই এইবোৰ গানে কি কৰে আমাৰ প্ৰতি গানবোৰে কবিতাবোৰে গল্প হওক যিকোনো চিনেমাৰ মাধ্যমতেই হওক কি হয় আমাৰ মনত সুপ্ত হৈ থকা যিটো ভাৱ দেশৰ প্ৰতি ভাল পোৱা নিজৰ দেশৰ প্ৰতি আৰু পিতৃ মাতৃৰ প্ৰতি ভাল পোৱা সকলোৰে অন্তৰতেই থাকে প্ৰয়োজন কেৱল তাক উদ্গীৰণ যেনেকৈ আত্মীয় এটা উদ্গীৰণ হয় তোমালোকে গম পাইছানে কামচাটকা নামৰ এটা আগ্নেয়গিৰি ৰাছিয়াত 600 বছৰ পিছত আকৌ জাগ্ৰত হৈছে এতিয়া ৰাছিয়া অলপ ভয়ত আছে কামচাটকা নামৰ আগ্নেয়গিৰি গতিকে আগ্নেয়গিৰি উদ্গীৰণ হ'লে কেনেকুৱা শুই থকা বস্তুটো একদম লাভাবোৰ চাৰিওদিশে বিয়পি পৰে তোমালোক প্ৰত্যেকজন উঠি অহা মানুহৰ মাজত সেই ভাৱটো আছে কেৱল মাত্ৰ মহাত্মা গান্ধীয়ে সেইটো কামেই কৰিছিলে সকলোৰে মাজত দেশপ্ৰেম আছে কিন্তু তেওঁ নিজৰ কথাৰে তোমালোকে আজিকালি মটিভেশ্যনেল স্পীকাৰৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে কি কৰে মটিভেট কৰে জীৱনত যাতে আমি সঠিক পথত থাকিব পাৰোঁ সেই মটিভেশ্যনেল স্পীকাৰ বুলি কয় সেইটো এটা প্ৰফেশ্যন কিন্তু এই বৰ্তমান সময়ত মোৰ নামকেইটা এজন যে মাইণ্ড ৰিডিং কৰিব পাৰে আৰু তেনেকুৱা প্ৰসাদ গুৰুৰ অনুষ্ঠানবোৰ তোমালোকে চাব পাৰা দেশখনক তোমালোকে দেশখনক যে ভাল পোৱা ভৱিষ্যতে কি কৰিবা দেশখনৰ কেনেকৈ যত্ন ল'বা মা দেউতাৰ কেনেকৈ যত্ন ল'বা আগতে কি জানানে APJ আব্দুল কালামৰ যিখন তোমালোকৰ 9ত এটা লেচন আছে নহয় মাই চাইল্ডহুড বুলি আছে নাই তাত তেওঁলোকে শৈশৱৰ তেওঁ কি চিত্ৰণ কৰিছে আৰু এটা কথা বিশেষভাৱে উল্লেখ কৰিছিলে যে তেওঁ মাক আৰু আইতাকে ৰামায়ণ মহাভাৰতৰ কাহিনীবোৰ তেওঁক কৈ শুনাইছে এই যে ৰামায়ণ মহাভাৰত যিকেইখনক টিপিক মানে মহাকাব্য বুলি কোৱা যায় সেইকেইখনে আমাৰ ভাৰতীয়সকলৰ চৰিত্ৰ গঠনত বিশেষভাৱে সহায় কৰে এই কিতাপবোৰ সেই সাধুবোৰে আমি সৰুতে সাধু হিচাপে শুনো সৰুতে কেৱল সাধু হিচাপে শুনো কিন্তু যেতিয়া আমি ডাঙৰ হওঁ আমি বুজিব পাৰোঁ যে অৰ্জুনৰ চৰিত্ৰটোৱে আমাক কি কৈছে এই যে কেৱল গছজোপাৰ হাজাৰটা পাতৰ মাজত চৰাই চকুটোহে দেখিলে কি তাৰমানে কি একাগ্ৰতা হয়নে সেই বস্তুবোৰ আমি আহৰণ কৰিব পাৰোঁনে নাই যুধিষ্ঠিৰ কেনেকুৱা সত্যবাদী ভীম কেনেকুৱা পৰাক্ৰমী আৰু সত্যৰ পথত দেশ এখন মই ভাল পাওঁ মানে ক্ৰিকেট খেলখন চাই দেশখনক ভাল পালে নহ'ব তুমি ভাল পাইছা দেশখনৰ কাৰণে কি কৰিছা লাচিতে যেনেকৈ এক ৰাতিৰ ভিতৰতে ঘৰ নিৰ্মাণ কৰিছিলা হয়নে তোমালোকে আৰু স্বদেশ প্ৰেম প্ৰত্যেকখন দেশতে থাকিব মানে শ্লোগান কি নিজৰ দেশ হয়নে নহয় প্ৰত্যেকজন মানুহৰ অন্তৰতে থাকিব যেনেকৈ ছাৰ ৱাল্টাৰ স্কটৰ পেট্ৰিয়টিজিম নামৰ এটা কবিতা আছে তাতে এটা আছিলে ব্ৰেডছ দে আৰ দ্য মেন উইথ সোল স্বদেশ who has never to himself has said this is my own my native land এই কবিতাটো অকণমান ক'ৰবাত শুনা লাগিছেনে ক'ত শুনিছা লাষ্ট স্বদেশ প্ৰেম কবিতাটো পঢ়িছানে পদ্মধৰ চলিহদেৱে যিটো কবিতা লিখিছিলে স্বদেশ প্ৰেম আমি আমাৰ অনুভৱেই নহয় যে এইটো এটা অনুবাদ গম পাইছানে তোমালোকে আৰু এটা কবিতা আছেনে নজনা বীৰৰ মোৰ দুইটাৰ পাৰৰ চিলা পৰ্বতৰ দাঁতিত এখনি গাঁও সেই কবিতাটো শুনিছানে নাই শুনা স্বদেশ প্ৰেম বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ কবিতা সেইটো এটা অনুবাদ এনেকুৱা সাৱলীল অনুবাদ যে তাত কোনেও ভাবিব নোৱাৰে যে এইটো এটা অনুবাদ অনুবাদ তোমালোকে পঢ়িছা নহয় আমি এতিয়া ৰামায়ণ মহাভাৰতৰ কবিতাবোৰ যে সংস্কৃতৰ পৰা পঢ়োঁ নেকি নপঢ়োঁ যিবোৰ শ্লোক বা কাহিনী আমি অনুবাদৰ মাধৱ কন্দলী ৰামায়ণ যিখন হয়নে নহয় সেই তাৰ পৰা বিভিন্ন অসমীয়া ভাষালৈও অনুবাদ হৈছে সেই ভাষাৰ মাধ্যমেদি আমি সংস্কৃত ভাষাটো সকলোৱে নাজানো যিসকলে সংস্কৃত ভাষাটো জানে তেওঁলোকে অনুবাদ কৰিছে অসমীয়ালৈ তাৰ মাজতে তোমালোকে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে যিসকলে সেই ৰামায়ণ মহাভাৰতৰ কাহিনী সম্পূৰ্ণৰূপে জানে সেই তোমালোকৰ কাৰণে সেই মানে কাহিনী
কাহিনীবোৰ লিখি উলিয়াইছে যিবোৰে আমাক জীৱনৰ পথত শুদ্ধ তোমালোকৰ এটা ইংৰাজী লেচন আছে নহয় ৰোড মেপ টেকিং আছে নাই জীৱনত শুদ্ধ ডিচিশ্যনটো কেনেকৈ ল'বা সেইটো বিষয়ে সহায় কৰে এটা অনুবাদৰ আজিকালি আজিৰ যুগত অনুবাদ সাহিত্যই বিশ্ব আমাৰ অনুবাদে কি কৰে গোটেই বিশ্বখনক আমাক জনা সুবিধা দিয়ে অসমীয়া কবিতা বা গল্প অনুবাদ হৈছে বাহিৰৰ কবিতা তোমালোকে যেনেকৈ দ্য হাৰ্ট লেম্পে এবাৰ পালে গীতাঞ্জলি শ্ৰীৰ ৰেড সমাধিখনে পাইছিলে অনুবাদৰ মাধ্যমেদি তোমালোকৰ কাৰণে অনুবাদ আবৃত্তি অনুবাদ লেখা মেলা অভিনয় এই বিভিন্ন দিশবোৰ আছে তোমালোকে এই কবিতাটোৰ মাধ্যমেদি সেইবোৰ দিশত ভাবি চাব পাৰা হয়নে নহয় এতিয়া কবিতাটো আমি শেষ স্তৰলৈ আনিছোঁ শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ সিহঁতৰ ভৰাই জুৰি আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান পৰাণৰ একুটি গান আৰু একো নাই মোৰ দেশ মোৰ কল্লোলীয়া সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ আদৰ্শৰ কঠিন পৰ্বত আদৰ্শ ইয়াত মই এটা কথা কওঁ আদৰ্শ কি হৈছে প্ৰিন্সিপাল এণ্ড প্ৰিন্সিপল এটা পাইছা নাই ইংৰাজী প্ৰিন্সিপাল ছাৰ আৰু প্ৰিন্সিপল মই এইটো কাম কৰিম মই সত্যপথত থাকিম মই সঁচা কথা ক'ম মই চাফা কাপোৰ কানি পিন্ধিম মই ভালকৈ পঢ়া শুনা কৰিম মই মোৰ ডাঙৰ হৈ মোৰ দেশখনক ভাল পাম মই কেতিয়াও কাৰো অন্যায় নকৰোঁ এইখিনি হৈছে প্ৰিন্সিপল পাল নহয় প্ৰিন্সিপাল হ'লে অধ্যক্ষ এই দুটা শব্দ ইংৰাজীত প্ৰায় কনফিউজন লাগিব হয়নে নহয় এই কথাবোৰ আদৰ্শ এতিয়া ৰেলগাড়ী এখন চিধাকৈ গৈ থাকিবলৈ কি লাগিব তাত চিৰি এটা লাগিব নাই তোমালোকৰ লাইফৰ জীৱনৰ যিটো চিৰি এই চিৰিত সঠিকভাৱে গৈ থাকিবৰ কাৰণে তাত কি লাগিব একাগ্ৰতা লাগিব আৰু দেশখনৰ প্ৰতি নিজৰ মা দেউতাৰ প্ৰতি ভাল পোৱা লাগিব যেতিয়া ভাল পাবা সেই ভাল পোৱাই তোমালোকক সদায় সৎ পথত ৰাখিব আজিৰ যুগত বিভিন্ন আমাৰ দিনত বিভিন্ন বাহিৰা উপকৰণ নাছিলে টিভি ইমানকৈ নাছিলে আমি বেলেগৰ ঘৰত গৈ টিভি চাব লগা হৈছিলে এতিয়া তোমালোকে জন্ম হৈ কেঁচুৱাতে ভাত খাই সিহঁত মোবাইল চাইছে আমাৰ দিনত এটুকুৰা এটা ৰুমত এটাই টিভি থাকিব গোটেই গাঁওখনৰ মানুহে তাতে টিভি চাব আৰু কি চাব চিনেমা মানে এতিয়া চিনেমা নহয় যেতিয়া यदा यदा हि धर्मस्य ग्लानिर्भवति भारत বুলি যিটো মহাভাৰতৰ শ্লোক আৰম্ভ হ'ব সব নিজান একদম চাৰিওফালে ব্যৱহাৰ ৰামায়ণ মহাভাৰত সেইখিনি সময়ত 1-1.5 ঘণ্টা সময় নিজান ক'তো মানুহ নাথাকে ৰামানন্দ সাগৰৰ বনোৱা চিৰিয়েল চাবলৈ বা এই ৰামায়ণ মহাভাৰত চাবলৈ নাম সকলো বহি থাকে আজিকালি ল'ৰা ছোৱালীয়ে ৰামায়ণ কোনে লিখিছিলে বা মহাভাৰত কোনে লিখিছিলে সেইটো জানিব লাগে আমাৰ অসমৰ সম্পদ বিৰুদা এই বিৰুদা স্কেটখন বনাবলৈ আমি বিৰুদা গুণ আমি ভাবিব লাগিব সেইকাৰণে তোমালোকক 9ত ইন্ট্ৰডিউচ কৰাইছোঁ তেখেতৰ কবিতাবোৰ তোমালোকৰ জনমভূমি কবিতাবোৰ মানে সৰু ল'ৰা ছোৱালীয়ে বুজিব পাৰে কিন্তু বিৰুদাৰ মূল গীত কবিতা বুজিবৰ কাৰণে তোমালোকক অলপ এই যে সৰুতে কি কয় আমাৰ মগজুৰ এটা ছাইডৰ বিকাশ সৰু ল'ৰা ছোৱালীয়ে যে কথা ক'লেও বুজি নাপায় বুলি কয় কিয় কয় মগজু আমাৰ এটা ছাইডৰ বিকাশটো কমকৈ হয় বুলি যেতিয়া একজেক্টলি এজটো মই পাহৰিছোঁ অলপ ডাঙৰ হয় তেতিয়া এটা ছাইডৰ বিকাশ ভালকৈ হয় সেইকাৰণে ল'ৰা ছোৱালীবোৰ কথাবোৰ বুজিবলৈ আৰম্ভ কৰে আৰু যিমানে গৈ থাকে এটা বয়সৰ পিছত বিদ্যাৰ বিকাশ 18 বছৰৰ পিছত বন্ধ হৈ তোমালোকে জানা চাগে চায়েন্সত নিশ্চয় পঢ়িছা এই কথাখিনি কৰিছা